এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত আবদ্ধ হৈছে এটা প্ৰকাণ্ড বনৰীয়া মহ নিশা চাংচাৰী চিলা কাৰৈবাৰীত বনৰীয়া মহটো বিচৰণ কৰি আছিল জাকৰ পৰা বনৰীয়া মহ ওলাই আহিছিল জনাঞ্চললৈ আৰু পাহাৰ জলাশয় ধ্বংসৰ বাবে এইদৰে সুৰক্ষিত স্থান বিচাৰি মহৰ এই বিচৰণ বন বিভাগ ইতিমধ্যে উপস্থিত হৈছে যদিও উদ্ধাৰ কৰিব পৰা নাই মহটো আৰু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত আবদ্ধ হৈছে এটা প্ৰকাণ্ড বনৰীয়া মহ আৰু নিশা চাংচাৰী চিলা কাৰৈবাৰীত বনৰীয়া মহটো বিচৰণ কৰি আছিল জাকৰ মাজৰ পৰা বনৰীয়া মহ ওলাই আহিছিল জনাঞ্চললৈ পাহাৰ জলাশয় ধ্বংসৰ বাবে এইদৰে সুৰক্ষিত স্থান বিচাৰি মহৰ এই বিচৰণ বন বিভাগ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে যদিও উদ্ধাৰ কৰিব পৰা নাই মহটো ৰাতিপুৱা ৬টা বজাত মই ইয়াত দেখিছো চাহ খাব আহোঁতে তাৰ আগতে পৰিছে চাগে মানে মোটামুটি ৰাতি পৰিছে মানে দেখাত বনৰীয়া যেন নালাগে না একচুৱেলি মই ক'ব নোৱাৰিম কিন্তু দেখাত বনৰীয়া যেন লাগে আৰু সেইটোৱে হয় এইটো আপোনাৰ চকী গেট ফ্লাইঅভাৰ ওচৰতে হয় কাৰৈবাৰী পৰে হয় কাৰৈবাৰী চকী গেট ৰাতিপুৱা দেখিছো ৰাতিপুৱা ৫টা ৰাতি পৰিছে হ'ব পাৰে কিন্তু আমি ৰাতিপুৱা ৬টা বজাত দেখিছো ইয়াত